মানে ডেইলি 5খনকৈ মিটিং কৰিম, কিন্তু মই নাভাবোঁ যে 20 দিন আছে, কাৰণ 24ৰ পৰা 7 তাৰিখলৈকে 7-6 14 দিন। 14 দিনত 5খন 6খন যিমান পাৰোঁ চেষ্টা কৰিম যাতে অন্তত আমাৰ প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিকেইটাত মই যাব পাৰোঁ। কেইটামান সমষ্টিত আমাৰ প্ৰাৰ্থী নিশ্চিতভাৱে বিজয়ী হ'ব, তাত আমি প্ৰচাৰ অভিযানৰ বাবে নগ'লেও হ'ব। আমাৰ গুৱাহাটীত মোক বাদ দিওঁ আন 4জন প্ৰাৰ্থীয়ে মনোনয়ন দিব, এজন অসম গণ পৰিষদৰ, 3জন ভাৰতীয় জনতা পাৰ্টি 23 তাৰিখে মনোনয়ন দিব। মই পাৰিষদসকলক অনুৰোধ কৰিছিলোঁ যাতে বাকী 3জন প্ৰাৰ্থীয়ে একেলগে তেওঁলোকে আহি মনোনয়ন দিয়ে। 23ত মই যিহেতু থাকিব নোৱাৰিম, মই AGPৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ মনোনয়নত যোগ দিমগৈ। সেইবাবে মই আমাৰ আন পাৰিষদসকলক, মেয়ৰক, আমাৰ আন কেইজন প্ৰাৰ্থীক লগত লৈ মনোনয়ন পত্ৰ দিবলৈ পৰামৰ্শ দিছোঁ। চাওক, জয়ী হোৱাৰ কথাটো আজিয়ে ক'লে তাক অহংকাৰ কৰা বুজায়, কিন্তু 102টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলে অত্যন্ত চিৰিয়াছলি আমি ফাইট কৰিম। কেইটাত জিকিম, কেইটাত নিজিকিম 9 তাৰিখে গধূলি সুধিলে মই ক'ব পাৰিম, কিন্তু আজিয়ে তাক কৈ থকাটো উচিত নহয়। সংখ্যা 9 তাৰিখে গধূলি ক'ম। চাওক, অসমৰ ৰাইজৰ আশীৰ্বাদ সদায় মোৰ লগত আছে। যোৱা 25টা বছৰ মই ভাবোঁ এইবাৰো ৰাইজৰ লগত থাকিব। মুখ্যমন্ত্ৰী হোৱা নোহোৱা ইলেকশ্যনৰ ৰিজাল্টৰ পিছৰ কথা, বৰ্তমান ইলেকশ্যনটো ভাল কৰি পাৰ হৈ যাওক, তাকে মই কামনা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।